এতিয়া সয়াবিন আলুৰ চব্জি বনাম। ৰাইজ মই কিন্তু তেল অলপ দিওঁ, আপোনালোকে খালে। মই ৰান্ধা দেখাই আছোঁ ন, মই আজি মানে কি বনাম তাকে দেখাই আছোঁ। মই কি ৰান্ধিম তাই আপোনালোকক ওচৰত শ্বেয়াৰ কৰিম আজি দুপৰীয়া। ৰাইজ অকলে কিনি কৰিব লাগে, মানে মোবাইলটো ধৰিব লাগে, মানে এখন ষ্টেণ্ড কিনিব লাগিব। আস্তে আস্তে আগত মইতো খালি মাছটো আৰম্ভ কৰিলোঁ, কৰি চাওঁ কি হয়। এতিয়া নহৰু পিঁয়াজ আদাৰ পেষ্টখিনি এতিয়া হালধি, অলপ জিৰাৰ গুড়ি, অলপ ধনিয়া, এতিয়া মই নিমখখিনিও দিম। জলকীয়াৰ গুড়িখিনি আগত দিলে নাকত লাগে, সেইকাৰণে অলপ পিছত দিম। এতিয়া অলপ টমেটো, সিজোৱা আলু নহয়, মছলাৰ লগত ভাজিলে একদম মানে আৰু বেছি সিজি যায়, একদম চব্জিখিনি মানে থুপথুপীয়া হয়, বেছি টানে আৰু আলু ৰসখিনি মানে টানি যায়, এইখিনি অলপ পিছত দিওঁ। আৰু এতিয়া দিছোঁ চয়াবিনখিনি, এতিয়া দিছোঁ অলপ মানে জলকীয়াৰ গুড়ি দিলোঁ। জলকীয়াৰ গুড়ি বেছি নিদিওঁ, মানে এনেকৈ কালাৰটো ভাল দেখাৰ কাৰণে অলপ দিওঁ। মই ৰচুন পিঁয়াজৰ লগত কেঁচা জলকীয়া দিছোঁ আৰু টেষ্ট কৰোঁ। এতিয়া মই আলুখিনিও দিওঁ। একেবাৰে অকলে থাকোঁ, কেৱল ব্যস্ত থকাৰ কাৰণে মই কিছু কৰোঁ, ভাবিলোঁ এইখিনিয়ে কৰোঁ। দেখি দেখোঁ ভিডিঅ'ত বহুতে কৰি আছে, ময়ো মোৰ এতিয়া ভাজা হৈ গ'ল। এতিয়া অলপ পানী দি থুপথুপীয়া কৰিম, বেছি জল নকৰোঁ, কাৰণ মইতো দালি ৰান্ধিছোঁ ন। মই ইয়াত মানে আলুৰ লগত গাজৰো দিছোঁ। এতিয়া ঢাকনি মাৰি অলপ পানীটো টানিব, তেতিয়া মই ঘি অলপ দি নামাম, বাছ এইখিনি। এতিয়া চয়াবিন তৰকাৰীত মই ঘি দিলোঁ, অলপ ঘি দিলোঁ। এতিয়া মোৰ চয়াবিন তৰকাৰী হ'ল, নমাম। চয়াবিন তৰকাৰী হৈ গ'ল, মই এতিয়া